এইটো হৈছে মোৰ সৰস্বতী পূজাৰ ব্লগ আৰু মই গৈছিলোঁ নগাঁও কলেজ আৰু এটিপি কলেজ। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। মই গৈ থাকোঁতে বাটতে কণমানি দুজনী দেখা পালোঁ, ইমান মৰম লাগিছে চাওকচোন আপোনালোকে। আৰু গৈ পালোঁ মই পঢ়ি অহা এটিপি কলেজখনলৈ। পূজাটো সকলোতে একেই হয় আৰু যিহেতু পেণ্ডেল আৰু অলপ বেলেগ বেলেগ থাকে আৰু আমাৰ এটিপি কলেজত মই আগৰ পৰাই অলপমান ব্যতিক্ৰমিক হয়েই বাৰু। বহুত কেইজনীমানক লগ পাইছোঁ, ফটো উঠিলোঁ আৰু আমি গ'লোঁ প্ৰসাদ খাবলৈ। প্ৰসাদত বহুত মগু, কল এইবিলাকেই চবতে ছেমেই হয় আৰু আমাৰ কলেজতো ছেম মই আৰু মই বহি থাকোঁতে আমাৰ জুনিয়ৰ এজনক লগ পালোঁ। মই কথা বতৰা আৰু মই য'ত বহি আছিলোঁ তাৰ পৰা মই উঠা নাছিলোঁ, কাৰণ মই জানো যে এবাৰ উঠি গ'লে আৰু মই ইয়াতে চান্স নাপাম আৰু বহুত লাইন লাগি থাকিব লাগিব খিচিৰি খাবলৈ। সেইটো কাৰণে মই বহি আছিলোঁ আৰু খিচিৰিত লাপৰা চব্জি দিছে আৰু গ'লোঁ ছাৰক লগ পালোঁ ছাৰক। আমাৰ HOD হয় ছাৰ, মানে বৰ্তমানো HOD হয় হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এটিপি কলেজৰ। আৰু ছাৰে কৈ আছিলে, মাতটোতহে ধৰা পৰিছে যে মই বুলি। এটিপি কলেজৰ পৰা ওলায়ে আমি গ'লোঁ নগাঁও কলেজলৈ আৰু তাতে গৈ মই মোৰ চাইল্ডহুড ফ্ৰেণ্ড কেইজনীমানক লগ পালোঁ। লগ পাইতো ক'বই নালাগে, আমি ইমান কথা পাতি আছিলোঁ। অলপকৈ মই ফটো উঠাই আছিলোঁ আৰু ভিডিঅ'ও কৰিছিলোঁ, যিহেতু মই ব্লগত দিম। আৰু আজিলৈ ইমান